যোগীঘোপাত আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ ড্ৰাগছ ব্যৱসায়ী। ধৃত ড্ৰাগছ ব্যৱসায়ীটো কয়ৰা পাহাৰৰ গাঁৱৰ মফিদুল ইছলাম। ড্ৰাগছ ব্যৱসায়ীটোৰ পৰা উদ্ধাৰ বুজন পৰিমাণৰ হেৰইন। উত্তৰ হালমাৰা মহকুমাৰ আৰক্ষী বিষয়া কৰ্ণৱ পাটোৱাৰীৰ নেতৃত্বত যোগীঘোপা আৰক্ষীয়ে চলাইছিল এক অভিযান। কয়ৰা পাহাৰ গাঁৱৰ মফিদুল ইছলামৰ ঘৰত আৰক্ষীয়ে চলাই অভিযান। মফিদুল ইছলামৰ ঘৰৰ পৰা জব্দ কৰে 3টা কণ্টেইনাৰত 3.98 গ্ৰাম হেৰইন আৰু বৃহৎ পৰিমাণৰ চিৰিঞ্জ। ড্ৰাগছ ব্যৱসায়ী মফিদুল ইছলামক ড্ৰাগছসহ হাতে লোটে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ধৃত ড্ৰাগছ ব্যৱসায়ীটোৱে নিজৰ ঘৰৰ পৰাই চলাইছিল ড্ৰাগছৰ ব্যৱসায়। ঘটনাৰ সন্দৰ্ভত যোগীঘোপা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। নিজে খাই আছিলোঁ, মই 2টা-2টা কিনি আনো, 2টা-2টা খাওঁ আৰু 2টা-2টা বন্ধু চন্ধু পালে দিওঁ। খাই থাকোঁ কাৰণে ছাৰ মানুহে কমপ্লেইন কৰে, সেইকাৰণে আহে আৰু এইটো মই মানুহ দি যায়, মই ফোন কৰিলে আনি দি যায়। 4টামান আনিছিলোঁ। খাইছোঁ 3টা না 3টা, 1টা খাইছোঁ মই 3টা বজাত। এখন মই খাই আছিলোঁ কাৰণে অভিযোগ দি আছে। তো ব্যৱসায় কৰি আৰু মানুহ কৰি আছে, বহুত মানুহ কৰি পচা কৰি আছে, ৰফিকুলে কৰি আছে। মানে এই ড্রাগসর বেহাত মানে আমার অঞ্চলে একেবারে মানে অধপনত গুচি গেছে। যে উঠি অহা যুৱচামৰ জীৱন শেষ। আপোনাৰ ঘৰৰ মোৰ ঘৰৰ ল'ৰা ছোৱালী যাৰ ঘৰৰ ল'ৰা ছোৱালী আছে আজিকালি এই ড্ৰাগসৰ বেহাত মানে ড্ৰাগস খোৱা হৈছে, এওঁলোকে বিক্ৰী কৰে আৰু ওচৰ পাজৰ ল'ৰা ইয়াত আপোনাৰ আহি দিনটাত দেখিব বহুত বাইক আহি আছে, মানে সেই ৰাস্তাৰ সিপাৰে বাইকখন ৰাখি এওঁলোকৰ ঘৰত আহি বেচা কিনা কৰি আছে। ল'ৰাজনৰ নাম হ'ল মফিদুল ইছলাম আৰু মফিদুলৰ লগত আৰু মফিদুলৰ ভিনিয়েকো আছে, তেওঁলোকেও বেচা কিনি কৰে। ইয়াত আমাৰ ৰাইজে ধৰাৰ পিছত ৰাইজৰ ওপৰতে একশ্যন হৈছিল। প্ৰশাসনৰ মানুহ আহিছে, গতিকে আমি মানে আপোনালোকৰ যোগেদি আমি প্ৰশাসনক ক'ব বিচাৰোঁ যাতে সুব্যৱস্থা হয়, ইয়াত যাতে আৰু কোনোদিনে এই ড্ৰাগছৰ বেহা যাতে নচলে। আমি আপোনালোকৰ জৰিয়তে আমি প্ৰশাসনক টানি অনুৰোধ জনাইছোঁ যাতে অহা দিনত যাতে ইয়াত ড্ৰাগছৰ ব্যৱসায় নহয়। আৰু যোগীঘোপাৰ পৰা জাহিৰুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।